students, মই তোমালোকৰ কাৰণে আজি লৈ আনিলো এপিসোড নম্বৰ কিমান 7 এপিসোড 7 ত আমি ডিসকাস কৰিম নেক্সট 5 কোৱেশ্চনছ যিবিলাকে আগৰ এপিসোড চাইছা তোমালোকে জানাই যিবিলাকে আগৰ এপিসোড চোৱা নাই ইহঁতক কৈছো মই আমি চাই আছো যে 2019 ত জুলজি সেকশনটোৰ কিমান কোৱেশ্চন এনসিআৰটিৰ পৰা আহিছিলে কিমান কোৱেশ্চন এনসিআৰটিৰ বাহিৰৰ পৰা আহিছে বা কিমান কোৱেশ্চন পাৰ্শিয়ালি এনসিআৰটিৰ পৰা আহিছে চলো ষ্টাৰ্ট কৰো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো যিবিলাকে চোৱা নাই আগৰ এপিসোডবোৰ চাই ল'বা তোমালোকৰ স্মাৰ্ট ষ্টাডিৰ কাৰণে পেপাৰ এনালাইসিস বহুতে বেছি ইম্পৰ্টেন্ট আৰু গোটেইখিনি মই এনালাইসিস কৰি আছো আৰু এক্স্যাক্টলি পেজ উলিয়াই তোমালোকক দেখুৱাইছো কোনটো পেজৰ কোনটো সেন্টেন্সৰ পৰা আহিছে এক্স্যাক্টলি তো তোমালোকৰ কাৰণে এই সিৰিজটো বহুতে বেছি হেল্পফুল হ'ব চলো ফাৰ্স্ট কোৱেশ্চনটো তোমালোকে অকল লেকচাৰটো পজ কৰি পেলাই ভালকে চোৱা কি টাইপৰ কোৱেশ্চন দিছে মিসম্যাচ টাইপৰ কোৱেশ্চন দিছে তো মিসম্যাচ টাইপৰ কোৱেশ্চন অপচনৰ পৰা উলিয়াব পাৰি উই ক্যান গো বাই দা অপশনস কিন্তু আমাৰ ইয়াতে থিমটো কি আমি চাব লাগে যে একচুয়ালি এনসিআৰটি থকা ডেটাৰ পৰা কোৱেশ্চনখিনি কৰিব পাৰ নে নোৱাৰো তো কোৱেশ্চনটোত মই ইয়াতে ওপৰত লিখি থৈছো তোমালোকে চাগে মন কৰিছা বোল্ড লেটাৰ লিখা আছে দিস ইজ লিংকড টু এনসিআৰটি মই ডাইৰেক্টলি ফ্ৰম দা এনসিআৰটি হলে একো নিলিখিলোই হেতেন তো লিংক টু এনসিআৰটি কিয় কৈছো তোমালোকে চোৱা এই কোৱেশ্চনটো আহিছে কোৰ পৰা ইসিজিৰ পৰা আহিছে ইসিজি টপিকটো ইলেক্ট্ৰোকাৰ্ডিওগ্ৰাফ টপিকটো কোড আছে তোমালোকে মনত পেলাই চোৱা টপিকটো আছে কোড বডি ফ্লুইড এণ্ড সাৰ্কুলেশন বুলি চেপ্টাৰটো এই চেপ্টাৰটো চেপ্টাৰ নম্বৰ 18 অফ হোৱাট ক্লাছ 11 তো ক্লাছ 11 ৰ এনসিআৰটি যদি তোমালোকে যোৱা বডি ফ্লুইড এণ্ড সাৰ্কুলেশন চেপ্টাৰটো যদি উলিওৱা তাত পেজ নম্বৰ 285 ত তোমালোকে একদম লাষ্টত নে দেখিবা ইসিজি তাৰ নেক্সট পেজত ইসিজিৰ কথাখিনি অকন ডিটেইলছত আছে তো পেজ নম্বৰ 286 লৈকে তোমালোকে যাব পাৰা নিজৰ ইসিজিত আৰু ইয়াতে ইসিজিৰ একদম এবিসি খিনি দিয়া আছে ইসিজিত কোড হাতৰ কোড ভৰিৰ কোড ইলেক্ট্ৰডছ বিলাকৰ কানেকশন দিয়া যায় বা পি ওয়েভ কি বুজায় কিউআৰএস ওয়েভ কি বুজায় টি ওয়েভ কি বুজায় হেবোৰ দিয়া আছে তো সেইখিনি কথা ইয়াতে বোল্ডতো লিখা আছে তো বোল্ডত থকাখিনি তোমালোকৰ চকুত পৰিছে চাগে তো পি ওয়েভ কি বুজায় আছে পি ওয়েভ বুজায় আছে depolarization of what atria QRS কি বুজায় আছে depolarization of ventricles তেনেকে T wave কি বুজায় আছে repolarization কাৰ repolarization ventricular repolarization তো এইখিনিৰ পৰা যদি আমি স্টাৰ্ট কৰো অপচন বিলাক চাব তেতিয়া হলে আমি অলমোস্ট ম্যাচ কমপ্লিট কৰিব পাৰো কাৰণ P QRS আৰু T wave ইয়াতে খুদিছে তো P কাৰ লগত যাব P যাব depolarization of what atria তো a যাব 4 লগত QRS তেনেকে যাব কাৰ লগত depolarization of ventricle তো b যাব কাৰ লগত 1 ৰ লগত T wave কাৰ লগত যাব repolarization of ventricles তো c কাৰ লগত যাব 2 লগত যাব তো এতিয়া বাকি থাকিলে অপচন ডি টু কিন্তু এই তিনটা চাই পেলাই আনসাৰ কৰিব পাৰো নেকি চাওচোন আমি এই তিনটা যদি চাও এই তিনটা ইয়াত আৰু ইয়াত অপচন এ আৰু অপচন ডি তিনিটা একে আছে আপ টু সি দেখিলা তোমালোকে তো যদি আমি এক্স্যাক্টলি ডিটারমাইন কৰিব বিচাৰ কোনটো আনসাৰ হ'ব দা ডিটারমাইনিং ফ্যাক্টৰ ইজ একচুয়ালি দা ফোর্থ অপশন ডি তো ডি কেতিয়া হয় আমি জানিব লাগিব ৰিডাকশন ইন দা সাইজ অফ টি ওয়েভ আচ্ছা এতিয়া এই কোৱেশ্চনটো যদি ডি টু নজনাকে কৰিব নোৱাৰিলৈ হেতেন আমি তেতিয়া হলে মই এটো আউট অফ এনসিআৰটি বুলি দিলো হয় কিন্তু ডি টু নজনাকেও অকমান গেছ ওয়াৰ্ক কৰি পেলাই এই আনসাৰটো কৰিব পাৰি কেলে কৈছো শুনা যদি টি ওয়েভ ৰিডিউস হৈছে তেতিয়া হলে obviously এজন হেলদি পাৰসনৰ ইসিজিৰ নিচিনা এটো ইসিজি নহয় টি ওয়েভটো অকন সৰু হৈছে তাৰ মানে মানুহজনৰ কিবা নহয় কিবা এটা হাৰ্টৰ প্ৰবলেম হৈ আছে তো সেই প্ৰবলেমটো কি এক্স্যাক্টলি জানিব লগাটো এই কোৱেশ্চনটো কৰিব কাৰণে নেসেসাৰি নহয় তোমালোকে এই অপচন কিটাত কলাম 2 ৰ অপচন কিটাত ডিজিজ বিচাৰা তেতিয়া হলে তোমালোকে গম পাবা ইয়াতে অকল এটাই ডিজিজ আছে বাকি depolarization of ventricles and atria and repolarization of ventricles and atria they are actually normal phenomenon তাৰ কাৰণে ইসিজিত একো চেঞ্জ নাই ইনফ্যাক্ট এইবিলাকৰ কাৰণে নরমাল ইসিজিটো আহে ইসিজিক ডেভিয়েট কৰিব পৰা এটাই বস্তু আছে হেতু হল করোনারি ইস্কিমিয়া কি একো নাজানিলে হ'ব তোমালোকে খালি জানিলে হল যে এটো নরমাল নহয় আৰু ইয়াতে এই বস্তুটো নরমাল নহয় আৰু নরমাল হাৰ্ট নাথাকিলেহে এনেকুৱা হ'ব পাৰে তেতিয়া হলে এই ডিজিজটোৰ লগত obviously D2 ৰিলেটেড হ'ব তো এনেকে কৰি পেলাই আমি আনসাৰটো উলিয়াব পাৰো which is D ফাইন চলো তো সেই কাৰণে এতিয়া লিংক টু এনসিআৰটি ক্যাটাগৰি দিলো তোমালোকে বুজিলা এতিয়া মই নেক্সট কোৱেশ্চনটো লৈকে আহো নেক্সট কোৱেশ্চনটো কি আছে কনসিডাৰ দা
following statements হ'ব লাগিছিল এইটো চলো তো ইয়াতে কোএনজাইম অৰ মেটাল আয়ন প্ৰস্থেটিক গ্ৰুপ এইবিলাক ৱৰ্ড আছে এপো এনজাইম এইবোৰ ৱৰ্ড আছে তো এইখিনি তোমালোকে অকণ আকৌ পঢ়ি চাব পৰা কোৱেশ্চনটো পজ কৰি পেলাই তো তোমালোকে কি কৰিবা তোমালোকে এই কোৱেশ্চনটো কোৰ পৰা আহিছে প্ৰথমতে হেতু হবা কোৱেশ্চনটো আহিছে কোৰ পৰা কোফেক্টৰ বুলি পেলাই এটা টপিক এটা আছিল কোফেক্টৰ টপিকটো আছিল কোড বায়োমলিকুলাৰ তো বায়োমলিকুলাৰ একদম লাষ্ট পেজটো লৈকে যদি আমি যাও বায়োমলিকুলাৰ কোড আছে তোমালোকে জানা বায়োমলিকুলাৰ সবে জানা বায়োমলিকুলাৰ একচুয়ালি বায়োলজিৰ কোড আছে হেতু উৰিছো মই বায়োমলিকুলাৰ দুটা জায়গাত আছে একচুয়ালি দেই কেমিষ্ট্ৰিটো আছে অৰ্গেনিক কেমিষ্ট্ৰিত পাইছা বায়োমলিকুলাৰ আমি ইয়াতে জুলজিৰ ডিসকাস কৰি আছো তো বায়োলজিৰ বুকত ক্লাস 11ত চেপ্টাৰ নম্বৰ 9ত বায়োমলিকুলাৰ আছে তো সেই চেপ্টাৰটো লৈকে যাও যদি পেজ নম্বৰ 159ত যদি আমি চাও 159ত তেতিয়া হলে তোমালোকে কোফেক্টৰ বুলি পেলাই এটা টপিক পাবা এইখিনিতে কি লিখা আছে তোমালোকে যদি পাহৰিছা আকৌ লেকচাৰটো পজ কৰি পেলাই এবাৰ ধুনিয়াকে পঢ়ি লব পাৰা ইয়াতে লিখা আছে যে এনজাইম বিলাক মোস্টলি পলিপেপটাইড বা প্ৰটিনেই হয় কিন্তু প্ৰটিনটো তাৰ মেইন কম্পোনেন্ট বেছিভাগ কেছত এনেকুৱা হয় যে the protein component needs another non protein constituent called cofactors to make the enzyme catalytically active তাৰ মানে কি হে কোফেক্টৰটো যদি প্ৰটিন পাৰ্টখিনিৰ লগত লাগি নাথাকে তেতিয়া হলে হি এনজাইমৰ যেটো মেইন কাম কেটালাইসিস হেতু কৰিব নোৱাৰে আচ্ছা হে প্ৰটিন পোৰশনটো যোনটো কেটালাইটিক্যালি কি আছিল ইনএক্টিভ আছিল হে প্ৰটিন পোৰশনটো কি বুলি কয় এপো এনজাইম বুলি কয় আৰু কোফেক্টৰ তিনটা টাইপৰ আছে লিখা আছে ইয়াতে 3 কাইন্ডস অফ কোফেক্টৰ প্ৰস্থেটিক গ্ৰুপ মেটাল আয়ন আৰু কোএনজাইম আৰু তিনিটাৰ ওপৰতে পাছত এটা প্যাৰাগ্ৰাফ ইয়াতে ডেসক্ৰাইব কৰা আছে প্ৰথমতে প্ৰস্থেটিক গ্ৰুপৰ কথা ডেসক্ৰাইব কৰিছে অকমান উইথ এক্সাম্পল তেনেকে যদি আকন তললৈকে যাও সেম পেজত কোএনজাইমৰ কথা ডিসকাস কৰিছে আৰু তাৰ নেক্সট প্যাৰাগ্ৰাফত মেটাল আয়নৰ কথা ডিসকাস কৰা হৈছে এতিয়া এইখিনি নলেজ লৈ পেলাই যোনখিনি আমি এনসিআৰটিৰ পৰাই কালেক্ট কৰিলো এইখিনি নলেজ লৈ পেলাই যদি এই কোৱেশ্চনটো কৰিব যাও প্ৰথম স্টেটমেন্টটো যদি চাও coenzyme or metal ion that is tightly bound to enzyme protein is called what prosthetic group তো কৈছে যে coenzyme আৰু metal ion coenzyme বা metal ion ultimately যোনে tightly bound হয় এটা prosthetic group বুলি কয় which is very wrong কাৰণ prosthetic group coenzyme or metal ion they are three different categories of cofactor ইহত একে কেতিয়া হ'ব নোৱাৰে ইয়াতে স্টেটমেন্টটো মানে coenzyme আৰু prosthetic group metal ion আৰু prosthetic group একে কৰি দিলে তো স্টেটমেন্ট A is false আচ্ছা এ ফলস হ'ব তো অপশন কি হ'ব পাৰে বি হ'ব পাৰে নহলে কি হ'ব পাৰে সি হ'ব পাৰে চাও কোনটো হয় বি টু তেতিয়া আনসাৰটো ওলাব বি কি লিখা আছে এ কমপ্লিট catalytic active enzyme with its bound prosthetic group is called apoenzyme এই স্টেটমেন্টটো ভাবিছো তোমালোকে এই মাত্ৰ কৈছিলো যে apoenzyme কোনখিনি কয় এই যে প্ৰটিন পাৰ্টখিনি বিনা কোফেক্টৰ যোনখিনি অকল প্ৰটিন পাৰ্টখিনি যোনটো catalytically inactive হেকিনিকে apoenzyme বুলি কয় তো এই স্টেটমেন্টটো কি ভুল হলনে তো আনসাৰ কোনটো হ'ব কোৱাচোন তো দুটাই ভুল বুলি দিয়া আছে মানে আনসাৰ কি হ'ব বি হ'ব ইয়াত লিখা আছে both a and b are what false তো আনসাৰ কি হল তোমালোকৰ আনসাৰ হৈ গল বি পালা কোৱেশ্চনটো বুজি চলো দুটা কোৱেশ্চন হৈ গল আৰু তিনটা কোৱেশ্চন আছে মাত্ৰ আজিৰ এপিসোডত তো তোমালোকে চাই থাকা কনসিডাৰ the following features ইয়াতে ফিচাৰ বিলাক কি দিছে organ system level of organization bilateral symmetry true coelomate with segmented body এই তিনটা ফিচাৰ দিছে আৰু তাৰপিছত কৈছে যে তলত যিটা অপচন আছে তাৰে সেই অপচন কিটাত তিনটা কি আছে গ্ৰুপ অফ এনিমেলছৰ নাম লিখা আছে কোড তিনিটা গ্ৰুপে এই তিনিটা ক্যাৰেক্টাৰ শো কৰে হেতু উলিয়াব লাগে অকমান টাইম কনজিউমিং কোৱেশ্চনটো কিন্তু কোৱেশ্চনটো আকৌ ডাইৰেক্টলি ফ্ৰম এনসিআৰটি কেনেকে মই তোমালোকক দেখুৱাই দিম কি ক্যাৰেক্টাৰ মনত ৰাখিলো তোমালোকে ফাৰ্স্ট ক্যাৰেক্টাৰ কি অৰ্গান সিস্টেম লেভেল bilateral symmetry আৰু true coelomate আৰু কি হ'ব লাগে segmentation of the body থাকিব লাগে আচ্ছা এতিয়া segmentation বস্তুটো তোমালোকে অকমান তাতে ডাইৰেক্টলি নাপাব পাৰা বাট ঠিক আছে কেনেকে উলিয়াও আমি চাও হা এনসিআৰটিৰ পৰা উলিয়াব পাৰি একো গেছ ৱৰ্ক কৰিব নালাগে চলো প্ৰথমতে ইয়াতে সবতে সোৱা কি আছে এনালিডা সবতে আছে নে সবতে এনালিডা নাই এই সেকেন্ড অপশনটো এনালিডা নাই বাট যি কি নহওক তো আৰ্থ্ৰোপোডা সবতে আছে নে আৰ্থ্ৰোপোডা সবতে নাই এইটো আৰ্থ্ৰোপোডা নাই বাৰু ঠিক আছে মোলাস্কা সবতে আছে নে মোলাস্কা তিনটা আছে এটাত নাই বাৰু
ঠিক আছে বাৰু আমি মেইনলি ফ'কাছ কৰিব লাগে কাৰ ওপৰত যে এনেলিডা আৰ্থ্ৰপডা মলাস্কা আৰু কৰ্ডেটা বাকীবোৰ আমি বিচাৰি থাকিব নালাগে এইবোৰ ক'ত আছে তোমালোকক ক'ব নালাগে এনিমেল কিংডম চেপ্টাৰটো আছে চেপ্টাৰ নম্বৰ 4 ক্লাছ 11 এনচিইআৰটিৰ পৰা মই কেইটামান ফটো দেখুৱাইছোঁ তাৰ পৰা তোমালোকে আনচাৰ উলিয়াব পাৰিবা প্ৰথমতে এনেলিডাটো চাওঁ এনেলিডাত এইকেইটা কেৰেক্টাৰ আছে নে নাই চাওঁ তো এনেলিডা পেৰাগ্ৰাফটো উলিয়াইছোঁ আমি দেখিছা আচ্ছা তো ইয়াতে কি আছে একদম ডিষ্টিংক্টলি মাৰ্কড ইনটু সেগমেন্টছটো ইনফেক্ট ডিষ্টিংক্ট কৰি পেলাই কি কৰিছে বোল্ডত কৰি দিছে আচ্ছা তাৰপিছত সিলোমেট মানে কি ট্ৰু সিলোম সিহঁতৰ বডিত আছে আৰু ইয়াতে লিখা আছে অৰ্গেন সিস্টেম লেভেল অফ অৰ্গেনাইজেশ্যন তাৰমানে এনেলিডাত থাকিব আচ্ছা নেক্সট আৰ্থ্ৰপডাটো চাওঁ আমি আৰ্থ্ৰপডা লাৰ্জেষ্ট ফাইলাম বুলি দিয়া আছে এগেইন অৰ্গেন সিস্টেম লেভেল অফ অৰ্গেনাইজেশ্যন বাইলেটাৰেল সিমেট্ৰি আছে আৰু সেগমেন্টেড হয় আচ্ছা বাইলেটাৰেল সিমেট্ৰি ইয়াতে আছিলে নে আৰ্থ্ৰপডাত আছিলে নে সৰি এনেলিডাত আছিলে নে চাবাচোন বাইলেটাৰেল সিমেট্ৰি অৰ্গেন সিস্টেম লেভেল অৰ্গেনাইজেশ্যন এণ্ড বাইলেটাৰেল সিমেট্ৰি কেৰেক্টাৰকেইটা কি আছিলে কেৰেক্টাৰকেইটা সেইকেইটা আছিলে অৰ্গেন সিস্টেম লেভেল অৰ্গেনাইজেশ্যন বাইলেটাৰেল সিমেট্ৰি আৰু কি ট্ৰু সিলোম আচ্ছা তো ইয়াতে সিলোমেট হয়নে নহয় চাওচোন সিলোমেট হয় আচ্ছা সিলোমো আছে বাইলেটাৰেল সিমেট্ৰিও আছে অৰ্গেন সিস্টেম লেভেলো আছে ইয়াতো আছে অৰ্গেন সিস্টেম লেভেল বাইলেটাৰেল সিমেট্ৰি সিলোমো আছে আচ্ছা আৰু সেগমেন্টেশ্যন দুইটাতে আছে তো এনেলিডা আৰু আৰ্থ্ৰপডাটো আমাৰ আনসাৰত থাকিবই মানে আচ্ছা চাওঁ এনেলিডা আৰু আৰ্থ্ৰপডা ক'ত আছে এনেলিডা আৰ্থ্ৰপডা এত আছে আৰু ক'ত আছে এনেলিডা আৰু আৰ্থ্ৰপডা দুইটাই ক'ত আছে ডিত আছে এতিয়া চাব লাগে মলাস্কা আৰু কৰ্ডেটাৰ কথা চাব লাগে মলাস্কা আৰু কৰ্ডেটাত কোনটোত থাকে বডি সেগমেন্টেশ্যন ট্ৰু সিলোম আৰু এইবোৰ কেৰেক্টাৰ চলো মলাস্কাটো চাওঁ এইটো হ'ল মলাস্কাৰ পেৰাগ্ৰাফ তো মলাস্কাৰ পেৰাগ্ৰাফত আমি যদি চাওঁ তেতিয়াহ'লে আমি প্ৰথম কেৰেক্টাৰটো পালোঁ এইটো চোৱা অৰ্গেন সিস্টেম লেভেল অফ অৰ্গেনাইজেশ্যন ছেকেণ্ডটো পালোঁ কি বাইলেটাৰেল সিমেট্ৰি তাৰপিছত আমি পালোঁ সিলোমেট পালোঁ এতিয়া সেগমেন্টেশ্যনটো এতিয়ালৈকে পোৱা নাই ইনফেক্ট ইয়াতে লিখা আছে ইজ আনসেগমেন্টেড তাৰমানে মলাস্কা আমাৰ আনসাৰ নহয় আমাৰ আনসাৰ কি হ'ব কৰ্ডেটা হ'ব সৰি আমাৰ আনসাৰটো কি হ'ব কৰ্ডেটা থকাটো হ'ব আৰু আনসাৰ সেইকাৰণে কি হ'ব আমাৰ ডি ইজ দ্য কাৰেক্ট আনসাৰ বুজিলা তো এনচিইআৰটিৰ ইনফৰমেশ্যনৰ পৰাই গোটেইখিনি আমি গোটাইছোঁ একো গেছ ৱৰ্ক আমি কৰা নাই মলাস্কা নহয় বুলি গম পাইছোঁ কৰ্ডেটা হয় বুলি লিখা নাই একচুৱেলি এনচিইআৰটিত কৰ্ডেটা সেগমেন্টেশ্যন থাকে নে নাথাকে মেনশ্যন নাই কিন্তু মলাস্কাত নাই বুলি আনসেগমেন্টেড বুলি সাফ লিখা আছে তো সেইকাৰণে এনচিইআৰটিখিনি ভালকৈ পঢ়িলে এইটো আনসাৰ কৰিব পাৰিম তো আৰু দুটা কুৱেশ্যন আছে চাই থাকা তোমালোকে লাষ্ট টু কুৱেশ্যনছ ক'ৰ পৰা আহিছে চাওঁ আমি হোৱাট ট্ৰিগাৰ্ছ এক্টিভেশ্যন অফ protoxin to active BT toxin of Bacillus thuringiensis in bollworm আচ্ছা এতিয়া ইয়াতে এই কুৱেশ্যনটো প্ৰথমতে আমি চাব লাগে ক'ৰ পৰা আহিছে কুৱেশ্যনটো আহিছে বায়োটেকনলজি এপ্লিকেশ্যন চেপ্টাৰটোৰ পৰা এই চেপ্টাৰটো ক'ত আছে ক্লাছ 12 পৰা এনচিইআৰটিত সেই চেপ্টাৰটোলৈকে যদি যাওঁ ক্লাছ 12ত একজেক্টলি পেজ নম্বৰটো মই কৈ দিছোঁ পেজ নম্বৰ তোমালোকে যাব লাগিব 208ত 208ত বিটি কটন বুলি পেলাই এটা বোল্ডত এটা নতুন পেৰাগ্ৰাফ ষ্টাৰ্ট হৈছে তাত বেচিলাছ থুৰিনজিয়েনচিছ ৱৰ্ডটো পাবা ইয়াতে লিখা আছে যে সেই পয়জনটো গৈ পেলাই কেনেকৈ এক্টিভ হয় ইয়াতে লিখা আছে মই তোমালোকক কুৱেশ্যনটো ডিছকাছ কৰি নাথাকোঁ ইয়াতে লিখা আছে ইট ইজ কনভাৰ্টেড ইনটু এন এক্টিভ ফৰ্ম of toxin due to what alkaline pH of the gut পালো ইয়াতে কুৱেশ্যনটোৰ আনসাৰ কুৱেশ্যন সুধিছে কি gut of what ধৰণে gut of the worms তাৰমানে যিবিলাক ৱৰ্মে সেই টক্সিক সাবষ্টেন্সটো খায় সেই টক্সিক সাবষ্টেন্সটোৱে একচুৱেলি কাক হাৰ্ম কৰে সেই ইনসেক্টটোক সেই ৱৰ্মটোক হাৰ্ম কৰে বুজি পাইছা না বিটি টক্সিন প্ৰটিনটো নৰ্মেলি য'ত থাকে বেচিলাছ থুৰিনজিয়েনচিছত থাকে যে তাক সিহঁতক হাৰ্ম নকৰে কিন্তু বিটি টক্সিন প্ৰটিন এক্সিষ্ট এজ ইনএক্টিভ প্ৰটক্সিন সেই প্ৰটক্সিনটো গৈ পেলাই এক্টিভ টক্সিন হৈ যায় বিকজ সিহঁতক খোৱাৰ পাছত কি হৈ যায় গাটত গৈ এলকালাইন পিএইচ পায় আৰু সেইকাৰণে সেই এলকালাইন পিএইচটো পোৱাৰ কাৰণে এক্টিভেট হোৱাৰ কাৰণে সেই ইনচেক্টবিলাকক গৈ পেলাই মাৰিব পাৰে কিন্তু বেচিলাছক এই টক্সিনটো যদিও বেচিলাছতে থাকে কিন্তু বেচিলাছক নামাৰে কাৰণ বেচিলাছত সেই এলকালাইন পিএইচটো নাপায় তো এতিয়া ইয়াৰ পৰা কুৱেশ্যনটো সুধিছে ইয়াতে কৈছে যে যোনটো প্ৰটক্সিন আছিলে সেইটো এক্টিভ টক্সিনলৈকে কনভাৰ্ট কোনে কৰে
তো alkaline pH of the gut is the answer. তো answer কি হৈ গল? B is the correct answer. হৈ গল? চলো। তো এতিয়া আমি চাওঁ next question to select the correct sequence of transport of sperm cells in male reproductive system. আচ্ছা, এইখিনিতে তোমালোকক মই কৈ থওঁ যে আৰু ইয়াৰ পাছত আৰু এটা এপিসোড আছে, সেই এপিসোডটো কমপ্লিট কৰাৰ পাছত মই 2019 জুলজিৰ গোটেইখিনি কুৱেশ্যন একেলগে সামাৰাইজ কৰিম আৰু এটা কমপ্লিট এনালাইসিস কৰিম যে কোনটো চেপ্টাৰৰ পৰা কিমান কুৱেশ্যন আহিছে। তো তোমালোকে সেই এপিসোডটো চাবা, তেতিয়া হলে গোটেইখিনি বস্তু আমাৰ আকৌ এবাৰ কুইক ফ্ল্যাশবেকত গৈ সামাৰাইজ কৰি চোৱা হ'ব আৰু হেতু হ'ব একচুয়াল এনালাইসিস। আচ্ছা, তো এই কুৱেশ্যনটো এতিয়া তোমালোকে আহা কুৱেশ্যনটো লৈকে আহা আৰু আহি পেলাই কুৱেশ্যনটো পজ কৰি পেলাই ভালকৈ চোৱা। ইয়াতে কি উলিয়াব দিছে, স্পাৰ্ম সেলস বিলাক কেনেকৈ কোনটো পাথ ফলো কৰি পেলাই ওলাই আহিব হেতু ইয়াতে বিচাৰিব দিছে। আৰু এই গোটেইবিলাক ওয়াৰ্ড তোমালোকৰ ফ্যামিলিয়াৰ হ'ব লাগে, কাৰণ ক্লাস 12ত তোমালোকে পঢ়িছিলা কি হিউম্যান ৰিপ্ৰডাকশন চেপ্টাৰটোত মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ ষ্ট্ৰাকচাৰ পঢ়িছিলা। তো তাৰ পৰা এই কুৱেশ্যনটো দিছে। তো আমি যদি ক্লাস 12ৰ চেপ্টাৰ নম্বৰ 3 পেজ নম্বৰ 43 লৈকে যাওঁ, তেতিয়া তাত আমি এই ডায়াগ্ৰামটো দেখিম। স্পাৰ্ম ক'ৰ পৰা ওলাই আহিব, টেষ্টিছৰ পৰা ওলাই আহিব আৰু টেষ্টিছৰ পৰা ওলাই পেলাই আল্টিমেটলি এই পাথটো ফলো কৰি এনেকৈ গৈ পেলাই আল্টিমেটলি এনেকৈ আহি আৰু এই পিনেদি ওলাই যাব স্পাৰ্মছখিনি। তো এতিয়া তোমালোকে সবতকৈ ভিতৰত কি পাবা, ৰেটি টেষ্টিছ পাবা। ৰেটি টেষ্টিছৰ পৰা স্পাৰ্মবিলাক ওলাই আহি পেলাই ক'ত যাব, ভাছা ইফাৰেঞ্চিয়া, ভাছা ইফাৰেঞ্চিয়াৰ পৰা গৈ পেলাই ক'ত যাব এপিডিডাৰ্মিছ, এপিডিডাৰ্মিছৰ পৰা আহি ক'ত যাব ভাছ ডিফাৰেঞ্চ, তাৰপিছত ভাছ ডিফাৰেঞ্চৰ পৰা আল্টিমেটলি ক'ত যাব ইউৰেথ্ৰালৈকে যাব, ইউৰেথ্ৰাৰ পৰা আৰু বডিৰ বাহিৰলৈকে ওলাই যাব। এতিয়া চাওঁ মই ইয়াতে কি আছে। ইয়াতে প্ৰথমতে দিছে সেমিনিফাৰাছ টিউবুল। ইয়েছ, প্ৰথমতে সেমিনিফাৰাছ টিউবুল থাকিব, কাৰণ ৰেটি টেষ্টিছলৈকে যে আহিছে ক'ৰ পৰা আহিছে, এইবিলাক জেগাত কি আছে, এইবিলাক জেগাত আছে সেমিনিফাৰাছ টিউবুল। এইবিলাক জেগাত গোটেই সেমিনিফাৰাছ টিউবুল আছে। তোমালোকে থিওৰিখিনি পঢ়িলে ইয়াৰ ওচৰত থকা এইখিনি গম পাই যাবা। তো সেমিনিফাৰাছ টিউবুল উইল বি দ্য ষ্টাৰ্টিং পইণ্ট, কাৰেক্ট। তো সেমিনিফাৰাছ টিউবুল ষ্টাৰ্টিং পইণ্ট ক'ত আছে, ইয়াত আছে আৰু ইয়াত আছে। আচ্ছা চলো ঠিক আছে। এতিয়া সেমিনিফাৰাছ টিউবুলৰ পৰা ৰেটি টেষ্টিছলৈকে আহে, চোৱা হয়নে, হয় ৰেটি টেষ্টিছ। তাৰপিছত ক'ত আহিব লাগে ভাছা ইফাৰেঞ্চিয়া, ভাছা ইফাৰেঞ্চিয়া ইয়াত আছে। ইয়াতে সেমিনিফাৰাছ টিউবুলৰ পাছত ৰেটি টেষ্টিছ নাই, ডাইৰেক্ট ভাছা ইফাৰেঞ্চিয়া আছে, কিন্তু মাজত স্কিপ কৰিব পাৰে, কথা নাই। মই আগৰ এপিসোডবিলাকত কৈছোঁ তোমালোকক, কিন্তু অৰ্ডাৰটো ভুল হ'ব নালাগে, মাজত স্কিপ কৰিলে কথা নাই। 1ৰ পাছত 2 নকয় 3 ক'ব পাৰে, কিন্তু 3ৰ পাছত 2 ক'ব নোৱাৰে কিন্তু আকৌ, বুজি পাইছা ন? আচ্ছা, তো ভাছা ইফাৰেঞ্চিয়াৰ পাছত নেক্সট এপিডিডাৰ্মিছ কাৰেক্টেই আছে, ইয়াতে এপিডিডাৰ্মিছ এইটো কাৰেক্ট আছে। ভাছ ডিফাৰেঞ্চ, ইয়াতে ভাছ ডিফাৰেঞ্চ নাই, কথা নাই, ঠিক আছে বাৰু। ইজেকুলেটৰী ডাক্ট তোমালোকে পাবা সেই ডায়াগ্ৰামটোৰে ওপৰ ডায়াগ্ৰামটো চালে পাবা। ভাছ ডিফাৰেঞ্চৰ পাছত ইজেকুলেটৰী ডাক্টৰ আহি পৰিব। তাৰ পাছত ইউৰেথ্ৰা, সেই ডায়াগ্ৰামটোৰ ওপৰ ডায়াগ্ৰাম তোমালোকে নিজৰ এনচাইটিত চাব লাগিব, মই ইয়াতে দেখুওৱা নাই। তো তাতে ইজেকুলেটৰী ডাক্টটো লেভেলিং কৰা আছে। তাৰপিছত আহি পেলাই ফাইনেলি পৰিব ইউৰেথ্ৰা, আৰু ইউৰেথ্ৰাল মিটাছ মানে হ'ল ইউৰেথ্ৰা অপেনিংটো, সেইপিনে ওলাই যাব। ইংগুইনেল কেনেললৈকে নাযায়, ইংগুইনেল কেনেল তোমালোকৰ এনচিআৰটিত নাইও বাৰু, কিন্তু তালৈকে নাযায়। এনচিআৰটিৰ সেই ফ্ল'টো প্ৰপাৰলি জানিলেই তোমালোকে এইখিনি বস্তু উলিয়াব পাৰিবা ডায়েগ্ৰামৰ পৰা চাই। তো আনচাৰটো এ বুলি পেলাই আমি এনচিআৰটিৰ ডায়েগ্ৰাম বা এনচিআৰটি থিয়ৰিখিনি পঢ়ি পেলাই আমি কৰিব পাৰোঁ, সেইখিনি আমাৰ কাৰণে ছাফিচিয়েণ্ট। তো সেইকাৰণে কুৱেশ্যনটো মই এনচিআৰটিৰ পৰা বুলি ধৰিছোঁ। তো এতিয়া এনেকৈ আজি আমি আকৌ 5টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। আই হোপ তোমালোকে নিজৰ এনচাৰে চাই মেলি ধুনীয়াকৈ গোটেইখিনি বস্তু বুজিলা, এনালাইচিছ কৰিলা। চাই থাকিবা, আৰু এটা এপিসোড আছে, মিছ নকৰিবা, সোনকালে সেই এপিসোডটো আপলোড কৰিম। চলো, থেংক ইউ ছ' মাছ, টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল।